এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ জ্ঞাতাৰ্থে চলিছিল সাগৰ থিয়ত পাৰ্টি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ জ্ঞাতাৰ্থে চলিছিল সাগৰ থিয়ত পাৰ্টি আৰু হাঁহি হাঁহি বৰ্ণনা ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যুৰ জুবিনৰ বন্ধু তন্ময়ে আয়োজন কৰিছিল ইয়ট পাৰ্টি আৰু জুবিনক ইয়টৰ কেপ্টেনেহে পানীৰ পৰা তুলি আনিছিল আৰু তাৰ পাছত চিকিৎসা নাপায় 1 ঘণ্টা ইয়টতে পৰি আছিল জুবিন গাৰ্গ তাৰ পাছতো চিকিৎসা নাপায় 1 ঘণ্টা ইয়টতে পৰি আছিল জুবিন গাৰ্গ বৰ ডাঙৰ খবৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং এটা ভাইৰেল হৈছে ইতিমধ্যে আৰু জুবিন গাৰ্গ ইয়টতে পৰি আছিল 1 ঘণ্টাকৈ সময় জুবিনৰ ইয়টৰ কেপ্টেনেহে পানীৰ পৰা তুলি আনিছিল জুবিন গাৰ্গক আৰু তাৰ পিছতো চিকিৎসা নাপায় 1 ঘণ্টা ইয়টতে পৰি আছিল জুবিন গাৰ্গ বিস্ফোৰক ফোন কলৰ পাছতে খুল খাইছে শ্যামকানু মহন্তৰ মিথ্যাচাৰ আৰু শ্যামকানু মহন্তই সকলো খৰচ কৰি জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ বাৰে বাৰে অভিমন্য তন্ময়ক ফোন কৰি জুবিনৰ খবৰ লৈছিল শ্যামকানুৱে আৰু ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং এতিয়া আহিছে পোহৰলৈ পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং ভাইৰেল হৈছে ৰিপিট ছিংগাপুৰৰ পাৰ্টি সন্দৰ্ভত বিস্ফোৰক কল ৰেকৰ্ডিং পোহৰলৈ আহিছে বিফলি মানে বেসিক্যালি আগদিনাখন ৰাতি মই আগদিনাখন ৰাতি গম পাইছো যে কমিউনিটি লিডাৰ নৰ্মেলি এসব হেৰি আহিলে মই ইনভলভ থাকো আৰু হেৰি কালি গধূলি তাৰ মোৰো আছিলে এই ইনগ্ৰেশ্যন এইটো নৰ্থ ইষ্ট ফেষ্টিভেলতে বাই ইনভিটেশ্যন আছিলে গতিকে মোক ক'লে যে তাৰ লগত থাকি তাক একেলগে লৈ আহিবলৈ তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ হেৰি এটা তাৰ বন্ধু Zubinor মই actually he knows of me or I also know of him very well of course and everybody knows of him but মই তাৰ হেৰি নহয় বন্ধু ই তন্ময় বুলি কেইটা মানে মিলি এটা গ্ৰুপ খুলি কেনে হেৰি কৰিলে তোমাৰ this is a private party type eta korise it's not by association party organized by Tanmoy and his group of friends and I was also happened to be mon naam to aisa karon ki moi eta association president tatu iman tar naam sam heri moi I don't want to heri that but basically she korisile aru keita man loglagi josh sahi jai nohoy bisot muk kole apuni ta apni ahibo lagibo na moi thik ase হেৰি কৰিম কিন্তু মই ক'লো যে হেৰি 7টা বজাত হেৰি আছে ইহঁতে যোনটো গভৰ্ণমেণ্ট টু G2G মিটিং বিলাক আছিল নহয় গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্টৰ যাব কৈছে গতিকে এইটো কিন্তু সামকনে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰি তন্ময় কৈছে চালে যাই নো দে এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে সব গৈ কেনে তাতে মৎসত খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকৈ হ'ব কথাটো তো ইয়ে পইচা খৰচ কৰি আনিছে কিন্তু শ্যামকানুৱে মানা কৰিছে মই এইটো জানো কিন্তু ইনফেক্ট ময়ো তাক মানা কৰিছিলো আগদিনাখন ৰাতি ফোন কৰিবলৈ বাট এনিৱে এইটো বাৰু ফূৰ্তি কৰিম বুলিয়ে কৰিছে প্লাছ জুবিনৰ নিজৰ যাবলৈ ইচ্ছা তাক আগদিনাখনো কথা পাতিছিলো পাছতে জুবিনে ক'লে হেৰি মই ক'লো যে হেৰি লিচুত গো টু জাষ্ট মেৰিনা যে য'ত পাৰ্ক কৰি থয় ইয়ট বিলাক মই তেনেকৈ গৈ কেনে ঘূৰি চাই ভাল লাগে তাতো এইখন ইয়ত গৈছিল কেপেল মেনিয়াৰ পৰা গৈ কেনে তাৰ পৰা মানে সাগৰৰ মাজলৈ গুচি যায় অলপমান তাতে আগত গৈ কেনে দুটামান আইলেণ্ড থাকে আইলেণ্ডৰ ওচৰত ৰখাই কেনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া এইটো এনে জব চাপ মাৰি কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে নাই আইলেণ্ডলৈ যোৱা নহয় আইলেণ্ডখন লেজাৰাছ আইলেণ্ড বুলি এখন আছে তাৰ চাইডত পাৰ্ক কৰিছিলে লেজাৰাছ আৰু সেন্ট জনছ বুলি দুখন আছে মুখামুখি আইলেণ্ড লেজাৰাছৰ ওচৰত আছিলে আৰু কিন্তু এই ড্ৰিংকো কৰা নাছিল ইমান দেই মই যিমানখিনি দেখিছো আগতে খাই আছো যদি নাজানো হোটেলত মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল বুলি কিন্তু মোৰ চকুৰ আগত কিন্তু ই খোৱা নাই মই দেখিছো এই হেৰিত খাইছিলে এই ইয়টত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা পিছত বিয়াৰ টাইপ এটা হেৰি বুলি কয় গিনিছ বুলি কয় সেইটো অলপমান খাইছিলে পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি কিন্তু নাখালে মই দেখিছো চাইডত থৈ দিছে গ্লাছ তাৰপিছত ই যেতিয়া জেকেটটো লুজ পিন্ধিছিলে জেকেটটো পিন্ধিলে প্ৰথমবাৰ যেতিয়া গ'ল নহয় জেকেটটো অকণ লুজ আছিলে তাৰপিছত আহি কেনে কিন্তু তাৰপিছত যেতিয়া ঘূৰি আহিলে সি জেকেটটো খুলি দিলে পিন্ধি কেনে ওপৰত অহাৰ পিছত গৈছে তাৰপিছত সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো মই অকণমান দূৰত আছিলো এইফালে সি দেখিছে ওপৰৰ পৰা কেপ্টেইনে কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে এই লাইফ জেকেট মানে পিন্ধিব কওক কাৰণ কি ড্ৰাংকো হয় মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে আৰু সি মোৰ হিচাপততো ইমান ড্ৰাংক নাছিলে আৰু ইমানখিনি খালে এটা বিয়াৰৰ কেন খালে আৰু ড্ৰাংক নহয় মানুহ তাহাঁতে নহয় তেতিয়া পোৱা নাই তাহাঁতে ক্ৰিউ মেম্বাৰ যোনটো কেপ্টেইন আছিল আৰু এজন থাকে এখন সৰু জাহাজটো কেপ্টেইনে মোক ক'লে যে হেৰি কেপ্টেইনে ক'লে যে এই যে এই ল'ৰাটোৱে পিন্ধা নাই জেকেটটো খুলি দিছে
তাক হেৰি লাইফ জেকেটটো পিন্ধিবলৈ দিয়ে তাৰপিছত মই তাৰ পৰা চিঞৰ মই লাইফ জেকেট হেৰি পিন্ধাই দিছো তনয় আছিল তাৰ চাইডত বহি কিনে তাৰপিছত তেতিয়া মোক ক'লে যে তাৰ লাইফ জেকেটটো লুজ হৈছে তাৰপিছত এটা টাইট লাইফ জেকেট এটা এইফালৰ পৰা দি দিয়া হৈছিলে তাৰপিছত তন্ময়ে পিন্ধাব বিচাৰিছিলে তাক পিন্ধাবলৈ এনেকে হাতত সোমাইছে কিন্তু সি নিপিন্ধে সি কৈছে যে এইটো কেতিয়াও লাইফত পিন্ধাই নাই বুলি ফটককৈ জাপ মাৰি দিছে মই জাপ মাৰাটো মই দেখিছো তেতিয়া এইটো মানুহে কৈছে যে গো এৰাউণ্ড হিম মানে চ' ডেট সি লাইফ জেকেট নিপিন্ধাকে সাঁতুৰিব গৈছেতো তাৰপিছত তাৰ কিন্তু চাইডে চাইড কোন কোন আছিল পাহৰিলো কোনোবা কেইটামান এনেকুৱা চাইডে চাইডে সাঁতুৰিছে তাক তাৰমানে সি সাঁতুৰি গৈছে কিন্তু চাইডে চাইডে কিবা এটা হলে ধৰিব তাক সেইটো কৰোঁতে এনেকৈ গৈছে গৈ সেইটো সময়ত দেখিলো অলপমান গৈছে আৰু তেতিয়া মই হাতখন কিবা খাই আছিলো গাহৰি খাইছিলো কিবা খাই হাতখন ধুবলৈ গলো ভিতৰলে সেইখিনি সময়ত কি হল সি এনেকৈ মানে ফাই গৈছেতো আগবাঢ়ি তাৰপিছত ইহঁতে দেৱজ্যোতি বুলি আমাৰ দেৱজ্যোতি আৰু কোনোবা এটা আছিল তাৰ শেখৰ বুলি তাৰ যোনটো টিমমেট ঘূৰি আহক জুবিন দা ঘূৰি আহক বুলি কৈছে অলপমান আগলৈ সেইখিনি মই নিজে দেখা নাই সেইখিনি মোক এই দেৱজ্যোতি বোলাটোৱে কৈছে ঘূৰি আহক বুলি কৈ ইউটাৰ্ণ কৰিছে ইউটাৰ্ণ কৰাৰ তাৰপিছত ফটককৈ দেখিলে মুখখন তল হৈছে বুলি দেৱজ্যোতি কৈছে মানে কি হয় মানুহ সাঁতুৰিলে মানে এইটো এইখিনি মই দেখা নাই কিন্তু এইখিনি মোক দেৱজ্যোতি মানুহে সাঁতুৰিলে মানে উশাহ ল'বলৈ মুখখন লেফ্ট ৰাইট কৰেতো সেইটো ফটককৈ মানে 1 মিনিট মানৰ কাৰণে দেখিলে যে এইটো কৰা নাই সি তাৰপিছত ঘূৰাই গৈছে মুখখন ঘূৰোতে মুখৰ পৰা ফেন আৰু বমি ওলাইছে লগালগ হাল্লা হৈছে কিন্তু দেৱজ্যোতিয়ে কোৱা মতে সি পানী খাই ঢুকোৱা নাই বা চিজাৰ আহিছে কিবা ফেন যে আহে মুখৰ পৰা সেইটো কিবা এটা হেৰি হ'ল আৰু বস্তুটো